তিনিটা আজি এই টেবুল দুখন দিছে বাই এজনী বৰ্ণালী বাই কাকতিবাৰী হয় তো তাই কাকতিবাৰীতে কিনি দিছে আমি কাকতিবাৰীৰ পৰা এতিয়া লৈ আহিছোঁ তাৰপিছত প্ৰথমে টিফিন দুটা আনিব গৈছিলে টিফিন দুটা মই দিছোঁ এইকেইটা কালি স্কুল যাব লাগিব হ'ল দেই তাৰপিছত টেবুল দুটা মানে কি হ'ল এনেকুৱা টেবুলৰ কাৰণে কিতাপ পঢ়িবৰ কাৰণে এনেকুৱা টেবুল ভাল হ'ব মানে সেইটো কাৰণে এনেকুৱাকৈ লৈ আহিলোঁ ডাঙৰখন হ'লে ইয়াত মানে কি হ'ল এজনী এজনীকৈ দুজনীলে ভাল হ'বনে হে তাৰপিছত কালি বেগ দুটা দিছিলে বেগ দুটা হ'ল পাপু শইকীয়া বুলি কয় নুমলীগড় সেইজনে দিলে আজি এই টেবুলকেইখন দিছে কি হ'ল সৰু ল'ৰা দুটা ল'ৰা এটা ছোৱালী এজনী সিহঁতে মোৰ ভিডিঅ' চাই থাকে মানে তো সিহঁতি ভিডিঅ'টো চাই পিনে ভণ্টিকেইজনী ভিডিঅ' চাই পিনে ক'লে যে সিহঁতক টেবুলখন আনি দিম বুলি সৰু সৰু ল'ৰা সিহঁতৰ মনটো কিন্তু বহুত ডাঙৰ মই হেৰি সিহঁতলৈ বহুত বহুত ধন্যবাদ জনাইছোঁ পাপুদালো হেৰি ধন্যবাদ দিছোঁ তাৰপিছত টেবুল হ'ল আৰু এতিয়ালৈকে বিচনা আলনা কিন্তু সিহঁতৰ মোৰ চৰ্ত এটা আছিলে মানে যে দেউতাকক চুলাই অনা বন্ধ কৰিব লাগিব বাপেকে চুলাই খোৱা বন্ধ কৰিব লাগিব আৰু সেইবোৰ চৰ্ত কেইটামান আছিলে মানে তেতিয়াহে মই আগন্তুক দিনত সিহঁতক মানে সহযোগিতা কৰিম মানে সেইটো মই কালি কৈছিলোঁ আৰু দেউতাকক মই কালি ধমকিও দিছোঁ মোতকৈ ডাঙৰ যদিও মই মানে কি হ'ল ফুলটো দেখিলে মই মানে মাৰি দিব পাৰোঁ মানে সেইটো কথা কালিও মই ধমকি দিছোঁ মই ডাইৰেক্ট কৈছোঁ মানে যদি আগন্তুক দিনত সেনেকুৱা যদি আকৌ ওচৰ চুবুৰীয়াৰ পৰা যদি কমপ্লেইন পাওঁ বা সেনেকুৱা ঘটনা পাওঁ তেতিয়াহ'লে মই নিজে পিটিম বুলি কৈছোঁ আৰু কাৰণ সিহঁতে ছোৱালী দুজনী ধ্বংস পথত গৈ আছে দেউতাকৰ কাৰণে মদ খাই কাৰণে ইমান দিনৰ পৰা চুলাই আনি আনি দিছে এজনী ছোৱালী স্কুল এৰুৱাই দিছে পোৱালীজনী তাৰপিছত সিহঁতি কি হ'ল আপুনি মনত থাকক এতিয়া এতিয়াও মানে কি হ'ল খাই আছে মই অথনি গম পালোঁগৈ মানে ৰাতিপুৱা আকৌ আনিবলৈ তো সেইটো কাৰণে মানে কি হ'ল যাক মানে কি হ'ল গৰুক বুজাই লাভ নাই সেনেকুৱা কথা তো সেইটো কাৰণে মই দেউতাকক এৰি দিছোঁ কিন্তু মোৰ ভণ্টিকেইজনী মই মৰমতে মই ভাল পাওঁ কাৰণে সিহঁতক তো সিহঁতক মই পঢ়িবৰ কাৰণে চব সুবিধা কৰি দিম কাৰণ দেউতাক এনেকৈ যদি মদ খাই থাকে বেছি দিন দিয়া নাথাকে মানে অকলশৰীয়া হৈ থাকিব সিহঁতি সেইটো কাৰণে সিহঁতৰ কাৰণে চিন্তা কৰিছোঁ ৰাইজেও চিন্তা কৰিছে সিহঁতকে সেইটো কাৰণে দিছে আৰু সিহঁতি খালি স্কুল যাব লাগিব কাইলৈৰ পৰা বুজি পালি তাৰপিছত চুলাই অনা তই যদি আনি দিয় নহয় তথাপি মই যদি পাওঁ নহয় তই কপৌ চুলাই দিম দেই চুলাই আনিবি তই আজিও আনিছোঁ মই গম পালোঁগৈ ফোন কৰিলেও মোলৈ যেতিয়াই মোক ফোন কৰি দিয়ে জান না তহঁতি আৰু কাইলৈ পৰা কেনেবাকৈ মই শুনো এইখন বস্তুতে দিছোঁ যে আকৌ নেপাবি আৰু তাৰপাছত বুজি পালি তেতিয়া আকৌ মানুহক চবকে কৈ দিম কোনো একো নিদিয়ে হ'লো সেইটো কাৰণে কাইলৈৰ পৰা স্কুল যাব লাগিব তাৰপিছত কি হ'ল এতিয়া অকল আলনা আৰু বিচনা লাগে সিহঁতৰ বিচনা নাই পোৱালি দুজনী মাটিতে হয় বাপেকৰ নিজৰ ভুলৰ কাৰণে সি মাটিত হয় কিন্তু ছোৱালীকেইজনী এনেই কষ্ট পাইছে বাপেকৰ কাৰণে এনি টাইম মদ খাই থাকে আমাৰ ঘৰৰ ওচৰত হ'লে মই ঠেং ভাঙি দিলোঁ হেনো ভুলটো সিয়া ভাগৰ ইমান ধুনীয়া ছোৱালীকেইজনী উঠি আহিছে কি পঢ়াটো চোকা তাৰ মিছা কথা ক'বলৈ শিকিছে বহুত ভুল হৈছে মানে বাপেকৰ সেইটো কাৰণে এইবোৰ ভুল আমি শুধৰাব লাগিব আৰু ইয়াত ওচৰ ৰাইজে অকল মোক ক'লেই নহ'ব সেইটো কথা কৈছোঁ আপোনালোকক মোক ক'লেই নহ'ব ব্যৱস্থাটো আপোনালোকে ল'ব লাগিব এতিয়া ওচৰতে চুলাই খাই তাত বন্ধ কৰি দিব যদি হেৰি আছে আপোনালোকে তাত এজন মানুহক নিদিবৰ কাৰণে বন্ধ কৰি দিব নহ'লে একেবাৰে বন্ধ কৰি দিব কিমান দূৰলৈ যাব 10 কিলোমিটাৰ দূৰৰ পৰাতো চুলাই আনিবলৈ নিদিয়ে বা নেযায় সেই ওচৰতে বন্ধ কৰি দিলে হ'ল তেনালি পায় কিমান দূৰ যায় কিমান দূৰত পাই চুলাই সেইপিনে কিমান দূৰ যায় ইয়াৰ পৰা অলপ দূৰ আছে আৰু এইপিনেও আছে আৰু এই ঘৰো আছে কিন্তু এইঘৰলৈ নাযায় এই ঘৰ যায় আৰু এই ঘৰ তই চুলাইটো নানিবি হা যদি তহঁতৰ দেউতা যদি তোক দম দিয়ে হা মই আহি পিটি দিম হা বেয়া নাপাবি বুজি পালি সেইটো কাৰণে চুলাই নানো বুলি কৈ দিবি তাইক যদি ধমকি দিয়ে মই আছোঁ
বুজি পালি মই আছোঁ তই এতিয়া স্কুল যাবলৈ তই চুলাই যদি চাইকেল যদি তই চুলাই আনিবলৈ যা তোৰ কথা বেয়া হ'ব দেই আৰু সেইটো কথা বুজি পালি তহঁতি দেউতা ভাগৰ ভয় নকৰিবি দেউতালৈ বুজি পালি দেউতালৈ ভয় কৰি যদি তহঁতি এইবোৰ কথা শুনি থাক নহয় মিছা মিছা কথা ক'বলৈ নিশিকিবি কথা কৰি নকওঁ তো সেইখিনিয়ে কথা যিমান পাৰোঁ চেষ্টা কৰিম আপোনালোকে হেৰি কৰিব আৰু এজেগালৈ যাম এতিয়া ইয়াতো কিছুমান বস্তু প্ৰয়োজন হৈ আছে তাতো কিছুমান কথা ক'ম যি পাই আপোনালোকে হেৰি কৰিব ভাল লাগিব ধন্যবাদ